অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ তৰফৰ পৰা আন্তৰ্জাতিক জ্যেষ্ঠ নাগৰিক দিৱস আজি আয়োজন কৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা একত্ৰিত হৈছে জ্যেষ্ঠ নাগৰিকসকল। জীৱন আৰু শিক্ষাৰে সমৃদ্ধ তেখেতসকলৰ বৰ্ণময় জীৱন। এই বয়স এদিন সকলোৱে আমি পাব লাগিব আৰু এই বয়সৰ যিটো উপলব্ধি অনুভৱ, এই উপলব্ধি অনুভৱ এই অভিজ্ঞতাৰে সমৃদ্ধ যিবিলাক কথাই আমাৰ সমাজখনক আৰু অধিক শক্তিশালী হোৱাত বিশেষ অৰিহণা যোগোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। আৰু সেইকাৰণে অসমৰ সৰ্বস্তৰতে থকা এইসকল ব্যক্তিৰ জীৱনৰ মাধুৰ্যতা, কণ্টকাকীৰ্ণ পথ, তেওঁলোকৰ সংগ্ৰামময় জীৱন, আশা, অনুভৱ, উপলব্ধি এইবিলাক একত্ৰিত কৰি সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াই যি উদ্যোগ গ্ৰহণ কৰিছে, মই ভাবোঁ ইয়াক আৰু সুন্দৰ ৰূপত আগুৱাই লৈ গ'লে আমি আমাৰ জেনেৰেশ্যন গেপৰ পৰা আৰম্ভ কৰি সময়ে সময়ে যিসমূহ বিষয় শুনিবলৈ অসুবিধা কিন্তু আৰোপ লগোৱা যায়, যি আৰোপৰ পৰা আমাৰ নিজৰে সমাজখনৰ একাংশ ব্যক্তিক বেলেগ ধৰণে চোৱাৰ এটা পৰিৱেশ সৃষ্টি হয়, এইবিলাকৰ পৰা আমি মুক্ত হ'ব পাৰিম। নিউ জেনেৰেশ্যনেও নতুন এটা জীৱনৰ দিশেৰে আগুৱাই যোৱাত বিদ্যালয় পাঠ্যক্ৰমৰ উপৰিও আৰু এখন বিশ্ববিদ্যালয়ৰ শিক্ষাৰে যাতে শিক্ষিত হ'ব পাৰে, তেনেকুৱা ধৰণৰ সম্পূৰ্ণ সম্ভাৱনা আছে। গতিকে মই জ্যেষ্ঠ নাগৰিকসকল একত্ৰিত হোৱা এই সুন্দৰ মধুময় পৰিৱেশত মই নিজেই থাকি আপ্লুত হৈছোঁ। Stay informed, stay ahead. News NE 365.